মোৰ নাম বেবী দত্ত, মোৰ হাজবেণ্ডৰ নাম সুমিন দত্ত। মই চাৰিআলি থাকোঁ, নাতেজীপাৰা। মই তেওঁ ক'লে হিন্দুক ৰক্ষা কৰিব, হিন্দুক মইতো হিন্দু, মোৰ কি আছে? মই হেণ্ডিকেপ মানুহ লৈ গৈ আছোঁ। অনুৰোধ পালে আপুনি আমাৰ অনুৰোধ আছিলে, সেইটোও কাটি দিলে। তাৰতো বিকলাংগটো আলাদা, মোৰতো একোৱেই নাই। ঘৰ পাইছে নেকি? নাই, ঘৰ দুবাৰ হেৰি দিলোঁ, এই কাগজ দিলোঁ, সেইটো হোৱাই নাই এতিয়ালৈকে। টাউন কমিটি কি কয়? টাউন কমিটিতো দি আছোঁ, একো নকয়। আৰু হোল্ডিং চেঞ্জ নকৰিলে বোলে মোৰ একো নিদিয়ে। অমিত দত্ত, মাৰ্কেটে চাৰিআলি, নেতাজীপাৰাত থাকোঁ। আজিলৈকে মই বিকলাংগ হৈ একো পোৱা নাই, বহুত দৌৰিছোঁ। দৌৰাৰ পিছতে মোৰ মিছেছে পায়ে আছিলে, 2025 মোৰ মিছেছটো কাটি দিছে। মই এইটো লৈ বহুত দৌৰিছোঁ টাউন কমিটিত দৌৰাৰ পাছতো মোৰ হোৱা নাই। তাৰপিছত অৰুণোদয় পালে? অৰুণোদয় মোৰ মিছেছে পায়ে আছিলে। তাৰপিছতে আপোনাৰ সেইটো কাটি দিলে। কাটাৰ পাছতে মই বহুত দৌৰিলোঁ। দৌৰাৰ পিছতে আপোনাৰ মোক কথা কোনো পাত্তা নিদিয়ে। তাৰপিছতে মৃণালে হাল্লা চিঞৰ বাখৰ কৰি মোৰ নাম কৈছে। ঘৰটো মই পোৱা নাই, ঘৰ পোৱা নাই। তাৰপিছত হোল্ডিং টেক্স মোৰ পৰা বিচাৰে, মই ক'ৰ পৰা দিম? মই এটা হেণ্ডিকেপ মানুহ। মই দোকান খোলোঁ, 30 টকা 40 টকা বিক্ৰী কৰি আহোঁ। তাৰপিছত ছোৱালীটোক পঢ়াবলৈ কষ্ট হৈ আছে। ছোৱালীটোক এক্সাম দিয়ে, ৰিজাল্ট আনিব নোৱাৰোঁ পইচাৰ কাৰণে। প্ৰেচিডেণ্টে মোক সহায় কৰি দিলে সেইটো।